একচুৱেলি আমি অভিযন্তা দিৱস আজি লাষ্ট 15-20 বছৰ পাতিছোঁ, কিন্তু লাষ্ট 3 years আমি উইথ দ্য বেনাৰ অফ ইঞ্জিনিয়াৰ ফৰ্ম আমি কৰিছোঁ। আৰু এই 2 বছৰ আমি এখন স্মৰণিকাও কৰিছোঁ। যোৱা বছৰ আমাৰ প্ৰথম এডিশ্যন আছিলে, এইবাৰ আমাৰ ছেকেণ্ড এডিশ্যন। গতিকে আমি ইঞ্জিনিয়াৰিং ফৰ্মৰ যোগেদি ইঞ্জিনিয়াৰসকলক আৰু আগলৈ যাতে আমি এতিয়া ৰিটায়াৰ্ড হ'লোঁ, মই ৰিটায়াৰ হোৱা আজি 5 বছৰ হ'ল, নতুন ইঞ্জিনিয়াৰখিনিক যাতে আমি অলপ সুস্থ গতিয়ে লৈ যাব পাৰোঁ, তাৰে আমাৰ প্ৰচেষ্টা। আৰু আমি এই ইঞ্জিনিয়াৰ যিটো প্ৰতি বছৰে পাতিম, আৰু এইবাৰো আমি এজন চাইণ্টিষ্ট বিনয় কুমাৰ শইকীয়া, তেখেতৰ অসম সুসন্তান, তেখেতক আমি চিফ গেষ্ট হিচাপে মাতিলোঁ। আৰু আমি দুজনক সম্বৰ্ধনা জনালোঁ। এজন আমাৰ হৈছে উৎপল বৰা, ৰেচিডেণ্ট চিফ এক্সিকিউটিভ অইলৰ, আৰু আমাৰ লগতে আমাৰ সকলোৰে মান্য জ্যোতিষী আচাৰকো আমি এবাৰ সম্বৰ্ধনা জনাইছোঁ। গতিকে আমি ভৱিষ্যতেও এই ধৰণে পাতি থাকিম বুলি মনস্থ কৰিছোঁ। ধন্যবাদ। আচলতে উদ্দেশ্য হ'ল, আজিৰ দিনটো হ'ল আমাৰ ভাৰতবৰ্ষৰ মহান অভিযন্তা ভাৰতৰত্ন মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ জন্মদিন উপলক্ষে আমি আজি 15 ছেপ্টেম্বৰ দিনটো সমগ্ৰ ভাৰতৰ লগতে 20খন আৰু বিশ্বৰ আৰু 5-6খন দেশতো এইটো অভিযন্তা দিৱস হিচাপে পালন কৰা হয়। আজি আমাৰ ডিব্ৰুগড়তো বহু বছৰ ধৰি আমি অভিযন্তা দিৱস পাতি আহিছোঁ। প্ৰায় 30-40 বছৰে পাতিছোঁ যদিও আমাৰ যিখন আমাৰ ইঞ্জিনিয়াৰ্ছ ফ'ৰাম বুলি যিখন কমিটি গঠন কৰা হ'ল লাষ্ট 2023 চনত, তাতে আমাৰ ডিব্ৰুগড়ৰ প্ৰতিটো ডিপাৰ্টমেণ্ট, ষ্টেট গভৰ্ণমেণ্টৰ প্ৰতিটো ডিপাৰ্টমেণ্ট, ৰেলৱে, আপোনাৰ অইল, BCPL, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি সকলোবিলাক ইঞ্জিনিয়াৰ একগোট হৈ, লগতে প্ৰাইভেট যিবিলাক এণ্টাৰপ্ৰিনিয়ৰ আছে তেওঁলোকো আমাৰ লগত হৈ আমি একেলগে ইঞ্জিনিয়াৰ্ছ দিৱসটো পালন কৰি আহিছোঁ। এই বছৰো বিগত বছৰৰ দৰে এইবছৰ আমি দুদিনীয়া কাৰ্যসূচী পালন কৰিলোঁ। প্ৰথম দিনা কাৰ্যসূচী আছিলে আমাৰ টেকনিকেল ছেশ্যন। টেকনিকেল ছেশ্যনটো হৈছিলে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং টেকন'লজি, তাত অডিটৰিয়ামত হৈছিলে। যোৱাকালি আমাৰ 5টা বিষয়ৰ ওপৰত আমাৰ কাৰ্যসূচীটো হৈছিলে। তাতে APDCL, PWD, ইৰিগেশ্যন, তাৰপিছত পেট্ৰলিয়াম টেকন'লজি, আটাইবোৰ বিভাগৰ পৰা আমাৰ ছেমিনাৰ হৈছিলে। সেইটো ছাকচেছফুলি যোৱাকালি হৈ গ'ল। আজি আমাৰ ইয়াত জেনেৰেল ছেশ্যন আৰু কালচাৰেল ছেশ্যনৰ কাৰ্যসূচী হৈছে। আজি প্ৰধান আকৰ্ষণ আছিলে আমাৰ অসমৰ এজন সুযোগ্য সন্তান ডক্টৰ বিনয় কুমাৰ শইকীয়া। তেখেতে মানে ছায়েন্স এণ্ড টেকন'লজিত এটা বঁটা পাইছিলে, শান্তস্বৰূপ ভাটনগৰ এৱাৰ্ড, যিটোত প্ৰথম অসমীয়া হিচাপে সেইটো এৱাৰ্ড পাইছিলে। তেখেতক আজি আমন্ত্ৰিত কৰি আনি তেখেতৰ আমি সম্বোধন জনাবলৈ পাই খুব আনন্দিত হৈছে, আৰু তেখেতৰ পৰা বহুখিনি নাজানিবলগীয়া কথা আমি জানিব পাৰিলোঁ। দ্বিতীয়তে, আমি প্ৰতি বছৰে আমাৰ যিবিলাক পুৰণি বহুত ইঞ্জিনিয়াৰ, যিসকলে গোটেই জীৱনটো ইঞ্জিনিয়াৰিং হেৰি কৰি আজি অৱদান আগবঢ়াই গ'ল, সেইসকল ইঞ্জিনিয়াৰৰ ভিতৰত আমি কিছুমান যিকেইজন বয়োজ্যেষ্ঠকেইজনক আমি প্ৰতি বছৰে আমি সম্বোধন জনাই আহিছোঁ। এই বছৰে দুগৰাকী আমি ইঞ্জিনিয়াৰক আমি ছিলেকশ্যন কৰিলোঁ। তাই দুজন ইঞ্জিনিয়াৰ হ'ল, এজন ইঞ্জিনিয়াৰ হ'ল উৎপল বৰা, তেখেত হৈছে অইলৰ ৰেচিডেণ্ট চিফ এক্সিকিউটিভ ৰিটায়াৰ্ড, আৰু এজন হ'ল জ্যোতিপ্ৰসাদ চেতিয়া, তেওঁ হ'ল PWD এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ। তেওঁলোক দুজনক আমি সম্বোধন জনাইছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী চলি আছে, আৰু অলপ পিছতেই আমাৰ কাৰ্যসূচী শেষ হ'ব। তাৰপিছত আমাৰ কালচাৰেল প্ৰগ্ৰেম হ'ব। ধন্যবাদ।